নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই গা পা ধুই উঠি চাহকাপ খাই এয়া ৰুটি ভাজি বনাইছোঁ। যিহেতু বা ভিনদেউ আহিছিলে, মানে ৰাতিপুৱা সোনকালে আহিছিলে, কিবা কাম এটাত আহিছিলে আৰু আনফালে গাখীৰ চাহ বহাই দিছোঁ। সিহঁতক খুৱাই বুৱাই পঠিয়াই এয়া আমি 11টা মানত ছোৱালী আৰু মই পকা কঁঠাল খাবলৈ ল'লোঁ। সেই যে অলপ আগত ফটো দিছিলোঁ সেয়া আৰু তাৰপিছত দুইজনে খাই উঠি এয়া দুপৰীয়া ভাত বনাবলৈ ল'লোঁ। এয়া মই বনাইছিলোঁ কলপচলাৰ ভাজি, সাধাৰণকৈ বনাইছিলোঁ বাৰু। পিঁয়াজ জলকীয়া আৰু পাঁচফোৰণ দি পেলাই ধুনীয়াকৈ তেলত ভাজি লৈ তাৰপিছত কাটি ৰখা কলপচলাখিনি দি জোখমতে নিমখ হালধি দিলোঁ। তেনেকৈ আৰু সাধাৰণকৈ বনাইছিলোঁ। কলপচলা খাই কোনে কোনে ভাল পায়, মই ভাল পাওঁ দেই। মানে এইবোৰ যিহেতু ঔষধিযুক্ত বস্তু, সেইকাৰণে খাব লাগে মাজে মাজে। আনফালে মাটি দাইল বনাইছিলোঁ আজি, সেইখিনিও তেল মাৰি দিওঁ বুলি কেৰাহীখন পাতি দিলোঁ। তাৰপিছত তেলত কেইটামান মিঠি আৰু তেজপাত, শুকান জলকীয়া এনেকৈ দি পেলাই তেল মাৰিছিলোঁ। অকণমান থেকেৰাও দিছিলোঁ, শুকান থেকেৰা তেলতে। বিলাহী এটা দিছিলোঁ আৰু নিমখটো মই সিজাওঁতে দিয়েই দিওঁ, যিহেতু সেইকাৰণে তেলতে অকণমান মানে হালধি দি ল'লোঁ আৰু তাৰপিছত সেইখিনি অকণমান ভাজি পেলাই বইল হোৱা মাটি দাইলখিনি ধুনীয়াকৈ দি দিলোঁ। বেছি টাইম নালাগে, যিহেতু দাইলখিনি গৰম হৈ থাকে, অলপ টাইম উতলিলে হৈ যায়। তেনেকৈ আজি দুপৰীয়া খোৱা হ'ল মাটি দাইল আৰু কলপচলা ভাজি, তাৰপিছত মাহৰ গুড়া, আম আৰু আনফালে মই সিজাই ৰাখিছিলোঁ আলু অকণমান, সেইকণো সেই কলপচলাখিনি আধা সিজি হোৱাৰ পিছত দি দিলোঁ। আৰু মই কঁঠাল গুটি এক্সট্ৰাকৈ সিজাই থৈছিলোঁ, সেইখিনি মই মাটি দাইলতে দি দিছোঁ। সেইখিনি উঠাই পেলাই পিছত পিটিকা বনাম। এনেকৈ পিটিকা বনাই খাই ভাল লাগে। এয়া কলপচলা ভাজিখিনি ৰেডি হৈ গ'ল। ৰংটোলৈ নাচাব দেই, কাৰণ একেবাৰে সাধাৰণকৈ বনাইছোঁ, বেছি মছলা একোৱে দিয়া নাই। খাবলৈ বাৰু ভালেই লাগিছিলে। আনফালে মোৰ মাটি দাইলখিনিও হৈ গ'ল। মাজতে বৰমাহঁত আহিছিলে, চাহো দি ল'লোঁ। তাৰপিছত ভাতকেইটা পাতি দিলোঁ, দি ছোৱালীক গা ধুৱাই ল'লোঁ। গা ধোৱা আগতে আকৌ তাই মধুৰিআম খাব মন গ'ল। সেই মধুৰিআম অকণমান কাটি নিমখ সানি পেলাই খাব দিলোঁ। তাৰপাছত এয়া তাইলৈ চিম্পুলকৈ কণী তৰকাৰী অকণ বনাই দিলোঁ। এয়া গা ধুই অহাৰ পিছত ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই আমি তিনিওজনীয়ে ভাত খালোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পায় লাইক কমেণ্ট কৰি দিব দেই। আজিলৈ বাই।